কৃষকৰ যিটো 18 নম্বৰ কিস্তি টকাৰ লিষ্ট সেই লিষ্ট কিন্তু আহি পৰিছে। তো আপোনালোকে আজি ভিডিঅ'টোত লিষ্টটো কেনেকৈ চাব মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই দিম। আপোনালোকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপোনাৰ ফোনখনৰ জৰিয়তে কিন্তু আপোনাৰ লিষ্টখন কাৰ লিষ্টত নাম আছে, কোনে কোনে কৃষকৰ টকাটো লাভ কৰিব গোটেইখিনি তথ্য কিন্তু গম পাই যাব। লগতে কোন সকলোকে কৃষকৰ 18 নম্বৰ কিস্তি টকাটো লাভ নকৰে ইয়াৰ বিষয়ে কিন্তু আপোনালোকে ভিডিঅ'টোত গোটেইখিনি তথ্য গম পাই যাব। 18 নম্বৰ কিস্তি টকাটো লাভ কৰিবৰ কাৰণে আপোনালোকে KYC কিন্তু কৰিবই লাগিব। কোন সকলো লোকে টকা লাভ নকৰিব, কিয় টকাটো লাভ নকৰে ইয়াৰ বিষয়ে আপোনালোকে গোটেই তথ্য গম পাব। তাৰ আগতে আপুনি যদি মোৰ চেনেলটো হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নতুন নতুন আপডেটবোৰ পাই থাকিবৰ কাৰণে। PM কিষাণৰ ফাইনেল লিষ্টখন চাবৰ কাৰণে আপোনালোকে PM কিষাণ বুলি গুগলত বা ক্ৰমত চাৰ্চ কৰি ল'ব। প্ৰথমে চাৰ্চ কৰাৰ পিছত PM কিষাণ সন্মান নিধি বুলি এটা ৱেবছাইট এখন দেখা পাব আপোনালোকে ইয়াতে PM কিষাণ সন্মান নিধি। তো ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকৰ কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। ধৰক ইয়াতে আপোনাৰ লিখা আছে হনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ 18 ইনষ্টলমেণ্ট অফ PM কিষাণ। এইটো কিন্তু 5 অক্টোবৰ কিন্তু আপোনালোকৰ PM কিষাণ 2000 টকা সকলোৱে কিন্তু একাউণ্টত সোমাই দিয়া হ'ব। আৰু লগতে যিহেতু এতিয়ালৈকে KYCটো কৰা নাই, KYCটো সকলোৱে কৰি ল'ব লাগিব। যিহেতু KYC কৰাটো কিন্তু আপোনালোকৰ মেণ্ডেটৰী হয়, KYCটো আপুনি কৰি ল'ব লাগিব, তেতিয়াহে আপোনাৰ একাউণ্টত টকাটো সোমাব। যিহেতু এতিয়ালৈকে KYC কৰা নাই, KYCটো কৰি ল'ব আপোনালোকে। তাৰপিছত আপুনি ইয়াত দেখা পাইছে EKYC, ইয়াতে EKYC বুলি অপশ্যন পাব। EKYC আপোনালোকে কৰি ল'ব লাগিব। EKYCটো আপুনি কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো মেইন যিটো আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টখন যদি কেনেকৈ চাব ইয়াৰ বিষয়ে আপোনালোকে চাবৰ কাৰণে আপুনি কি কৰিব, ইয়াৰে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন দেখা পাব। ইয়াতে কি কৰিব, ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনটোত ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত বেনিফিচিয়াৰী লিষ্ট বুলি এটা পেজ আহিব য'ত আপুনি কি কৰিব লাগিব, আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। ইয়াতে প্ৰথমে আপুনি কি কৰিব, ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব লাগিব। আপোনাৰ যিটো ষ্টেট হয় ষ্টেটটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা ওলাই লৈ আপুনি কি কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট এটা থাকিব, যিহেতু চাব ডিষ্ট্ৰিক্ট থাকে সকলোৰে। তো চাব ডিষ্ট্ৰিক্ট যিটো হয় এইটো চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ যিটো ব্লক হয় ব্লকটো চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত আপোনালোকৰ যিটো গাঁৱত বাস কৰি আছে আপুনি সেই গাঁওখনৰ নাম ইয়াত আপুনি চাৰ্চ কৰিব বা আপুনি ইয়াতে কিন্তু পাই যাব। তাৰপিছত আপুনি ৰিপৰ্ট অপশ্যন এটা চাব, ইয়াতে গেট ৰিপৰ্ট অপশ্যনটোত আপুনি কি কৰিব, ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি গেট ৰিপৰ্ট অপশ্যন ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু বেনিফিচিয়াৰীৰ ফাইনেল লিষ্ট সেই লিষ্টখন আপোনালোকে চাব। আপুনি গাঁৱৰ যিসকল মানুহে নেকি এপ্লাই কৰিছিলে অৰ্থাৎ PM কিষাণ টকাটো পাব সিহঁতৰ গোটেইখিনি মানুহৰ নাম কিন্তু এই লিষ্টত আহি যাব। চ' ইয়াতে কিন্তু বহুত নাম আহিছে। ইয়াতে কিন্তু আপুনি স্ক্ৰল ডাউন কৰি যাই থাকি চাব পাৰিব। ইয়াতে দেখা পাইছে 1 2 3 4 কেইটামান মানে লিষ্ট মানে চাব পাৰিছে। প্ৰথমতে আপোনাৰ নাম নাথাকিলে ছেকেণ্ডটো আপুনি চেক কৰিব পাৰে বা বহুত কেইটা লিষ্ট কিন্তু আপুনি ইয়াত দেখা পাব। এই তিনিটাত ক্লিক কৰিব, ক্লিক কৰি কিন্তু আপুনি কি কৰি ল'ব পাৰিব, চাই ল'ব পাৰিব। তো এনেদৰে কিন্তু আপোনালোকৰ লিষ্টখন নাম আছে নে নাই চাই ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ যিটো KYC কৰি ল'ব লাগিব। আৰু টকাটো লাভ কৰিবৰ কাৰণে আপোনালোক কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। যেনে ধৰক ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে। যেনে ধৰক আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংক একাউণ্ট কি কৰিব, লিংক কৰি থাকিব লাগিব। লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যদি EKYC এতিয়ালৈ কৰা নাই, EKYCটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ, এইটো মেণ্ডেটৰী হয়, এইটো কৰি ল'ব লাগিব। আশা কৰিলোঁ আপুনি ভিডিঅ'টো বুজি পাইছে। ভিডিঅ'টোত কিবা অসুবিধা পালে ভিডিঅ'টো মোক কমেণ্টত জনাব, মই আপোনালোকক হেল্প কৰিম। তো আপোনালোকে এনেকৈ কিন্তু মোবাইলখন জৰিয়তে গোটেইখিনি কাম কৰিব পাৰিব।